কি আশা কৰিছে এতিয়া? আপুনিতো ভোট দিছে বৰপেটা সমষ্টিত। বৰপেটা সমষ্টিত আপোনালোকৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী আছে অসম গণ পৰিষদত, কি বুলি ভাবে? আপুনি এটা প্ৰশ্ন সুধিছিল, কি আশা কৰিছে? এইবাৰ ভোটৰ দ্বাৰা যিটো আমাৰ চৰকাৰ হ'ব, আৰু এই চৰকাৰে সদায় ৰাইজৰ কল্যাণৰ কাৰণে চিন্তা কৰে, কাম কৰে, উন্নতি কৰে। আৰু এইবাৰ যিটো চৰকাৰ আহি আছে মোদীজীৰ নেতৃত্বত, আৰু বেছি মজবুত আৰু বেছি এইবাৰ আমি দেশবাসীয়ে আশা কৰোঁ। বৰপেটা সমষ্টি হিচাপে আমাৰ যিটো পাৰ্টি মৃত্যুজোৰ, মানে আমাৰ যিটো এলায়েন্স পাৰ্টনাৰ আমাৰ কুমাৰ দীপক দাস ডাঙৰীয়া, তেখেতে খুব ভাল ভোটত জিকিব। আৰু জিকাৰ প্ৰস্পেক্টটো হ'ল, ইয়াত যিখিনি ভোটবিলাক ডিভিজন হ'ব, মানে ইয়াৰ কাৰণে খুব ধুনীয়াকৈ জিকাৰ প্ৰস্পেক্টটো একদম স্পষ্ট হ'ব। কোকৰাঝাৰ লোকসভা সমষ্টিত কিমান আশাবাদী আপোনালোকে, কিয়নো যোৱাবাৰ ৰিজাল্ট কিন্তু ভাল হোৱা নাছিলে BPF-ত, এইবাৰ কিমান আশাবাদী? এইবাৰ আপোনালোকে নিজে দেখিছে, যোৱাবাৰ যিটো বড়ো অনাবড়ো যিটো ৰাজনীতি আছিলে, এই ৰাজনীতিটো সৃষ্টি কৰা হৈছিল। তো এতিয়া সকলো ৰাইজে বুজি পায়, আৰু আমাৰ কোকৰাঝাৰ তথা BTC-বাসী ৰাইজে কেতিয়াও এই চিন্তাটো কামনা নকৰে আৰু ভাল নাপায়। এইটো এটা বাইচান্স, এইটো এটা হৈ গ'ল। কিন্তু এতিয়া যিটো দেখা গৈছে, বেছিভাগ মানে ক'বলৈ অলপ অসুবিধা পাওঁ, তথাপিও কথাটো ওলাই থাকে যেতিয়া, বড়ো অনাবড়ো যদি ডিভাইড কৰোঁ, নন বড়ো স্পিকিং ৰাইজৰ ভোট আমি BPF দলে বেছিকৈ পাওঁ। আৰু গোটেই কেলকুলেশ্যন যিটো হৈছে, সমষ্টি ভিত্তিক যদি চোৱা যায় বা অঞ্চল ভিত্তিক যদি চোৱা যায়, বিভিন্ন ভিত্তিক চালেও BPF ৰাজনৈতিক দল আমাৰ বাইদেউ প্ৰমীলাখানী হৈ বহুত ভোটৰ ব্যৱধানত আমি জিকি আছোঁ। এইটো কোচৰাজবংশী বিভিন্ন দল সংগঠনে ইতিমধ্যে হীৰা হৰণীয়াক ছাপোৰ্ট দিছে, এই ক্ষেত্ৰত কিবা অসুবিধা হ'ব? তেনেকুৱা নহয় যে এজন দুজনে, কিছুমানে এইবিলাক মানে নিৰ্বাচন কেন্দ্ৰিক কিছুমান চিন্তাধাৰা আৰু তেওঁলোকে মানে নিচিলিত হৈছে। কিন্তু মূল যিটো আমাৰ দল সংগঠন, জাতীয় দল সংগঠন, তেখেতসকলৰ যিটো ইছ্যু কথা আছে 6 জনগোষ্ঠী এছটিকৰণৰ কাৰণে, আৰু 6 জনগোষ্ঠী এছটিকৰণ কৰাৰ ক্ষেত্ৰত আমাৰ BTC-ৰ চিফ তথা BPF দলৰ সভাপতি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া প্ৰথম আনুষ্ঠানিকভাৱে BTC চৰকাৰৰ পৰা প্ৰস্তাৱ গ্ৰহণ কৰি পেলাই ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক প্ৰেৰণ কৰিছে, যাৰ কাৰণে আজি আমাৰ চৰকাৰে এই ক্ষেত্ৰত ৰাজ্যসভাত বিধায়কখন আনি পেলাই দাখিল কৰি থৈ দিলে। আৰু আজি অকল বিধায়কখন আনি পেলাই থৈ দিয়া নাই, এতিয়া ৰাজ্য চৰকাৰ হিচাপে আমাৰ দায়িত্ব আছে। কেন্দ্ৰীয় চৰকাৰে এই কথাটোকে বিচাৰিছে যে 6 জনগোষ্ঠীক এছটিকৰণ কৰাৰ ক্ষেত্ৰত কোনো এক্সিষ্টিং আজিৰ এছটিসকলে যাতে কোনো ক্ষেত্ৰত ক্ষতি নহয়। তো ইয়াৰ কাৰণে ইয়াৰ যিটো মডেলিটিছ, কোৱাণ্টাম অফ ৰিজাৰ্ভেশ্যন, এইটো কৰাৰ কাৰণে আমাক 5জনীয়া গ্ৰুপ অফ মিনিষ্টাৰ কমিটি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বনাই দিছে। আৰু গ্ৰুপ অফ মিনিষ্টাৰ কমিটিয়ে বহুত আগলৈ এই গোটেই কথাবিলাক চোৱা চিতা কৰি বিভিন্ন জাতীয় দল সংগঠনৰ লগত কথা বতৰা ভাৱ বিনিময় কৰি আমি এতিয়া কোৱাণ্টাম অফ ৰিজাৰ্ভেশ্যনটো আমি কমপ্লিট প্ৰস্তুত কৰি পেলাম। এতিয়া নতুন চৰকাৰ আমাৰ দিল্লীত অহাৰ লগে লগে NDA চৰকাৰ যিটো আহি আছে, লগে লগে এইটো আমি প্ৰেৰণ কৰি পেলাই অনতি পলমে এই সমস্যা, দীৰ্ঘম্যাদী সমস্যা সমাধান কৰাৰ কাৰণে আমি প্ৰতিশ্ৰুতিবদ্ধ আৰু আমি কাম কৰি আছোঁ। আৰু নিশ্চিতভাৱে 6 জনগোষ্ঠী এছটিকৰণ NDA চৰকাৰ আমিয়ে কৰিম, বেলেগ আৰু কৰিব নোৱাৰে। আৰু সেইটো এনে ভেকো ভাওনা নহয়, সঁচা অৰ্থত গোটেই বস্তুটো টেকনিকেলিটি, ইয়াত যিটো কাৰিকৰী দিশ আছে বা সাংবিধানিক দিশ আছে, এই কথাবিলাক আমি কাম কৰাতহে আমি গম পাইছোঁ যে হয় বহুতো ইয়াত কাৰিকৰী দিশ আছে, যে আমাৰ এক্সিষ্টিং এছটিৰ কাৰণে আজি 10%, 6 জনগোষ্ঠী এছটি হোৱাৰ কাৰণে OBC-ৰ পৰা আমাৰ 20% আনিবলগীয়া কথা আছে। BTC-ৰ সুকীয়া আৰু আমাৰ সংশোধন আনি পেলাই ইয়াত ৰিজাৰ্ভেশ্যনৰ যিটো প্ৰভিজন, MCLA যিটো চিট, সেইটো কৰিবলগীয়া ইয়াত কথা আছে। আৰু
সৰু সৰু আৰু কিছুমান চিধাকৈ নেদেখা কিছুমান টেকনিকেল ছাইড আছে আৰু জাতীয় দল সংগঠনবিলাকে এই কথাবিলাক গৌৰৱ মিনিষ্টাৰ আমাৰ লগত যেতিয়া শ্বেয়াৰ কৰিলে তেখেতসকলে সঁচা এইবিলাক কৰণীয় কাম আছে আৰু টেকনিকেল দিশত মানে সুস্থভাৱে কৰণীয় কাম আছে তো গতিকে সকলো ৰাইজে আমি মানে নিশ্চিত হ'ব পাৰোঁ যে 6 জনগোষ্ঠী এছ টিকৰণ অনতি পলমে হৈ আছে।